নমস্কাৰ। আপুনিও বাৰু নতুনকৈ এগৰাকী মাতৃ হৈছে নেকি অথবা মাতৃ হ'বলৈ ওলাইছে নেকি? যদি হয় তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে। এগৰাকী নতুনকৈ মাতৃ হোৱা মহিলাৰ বিভিন্ন ধৰণৰ চেলেঞ্জেছ আহে জীৱনত, আৰু তাতকৈ ডাঙৰ কথা এটি নতুন শিশু বা এজন নৱজাত শিশুৰ মানে কেয়াৰখিনি তেওঁৱে ল'ব লাগে। মেইনকৈ তেওঁৱে কেয়াৰখিনি ল'ব লাগে। এতিয়া সেই সময়তে এগৰাকী মহিলাৰ নতুনকৈ মাতৃ হোৱা মহিলাগৰাকীৰ বিভিন্ন ধৰণৰ এটা মেণ্টেল ষ্টেট হয়, আৰু কেতিয়াবা সেই অৱস্থাত কেতিয়াবা তেওঁৰ বহুত বেছি খং উঠে বা বহুত বেছি কান্দিব মন যায়, আৰু কেতিয়াবা বহুত ভোক লাগে আৰু কেতিয়াবা একেবাৰে ভোক নোহোৱা হৈ যায়। আৰু এই কণ্ডিশ্যনটোকে আচলতে কোৱা হয় পষ্ট পাৰ্টাম ডিপ্ৰেশ্যন বুলি। শব্দটো নিশ্চয় শুনিছেই, আৰু এই শব্দটো আজিকালি এটা ট্ৰেণ্ডিং শব্দই হয়। এতিয়া এতিয়া মই একদম সহজভাৱে আচলতে বুজাব বিচাৰিছোঁ যে পষ্ট পাৰ্টাম ডিপ্ৰেশ্যনটো কি হয়। পষ্ট পাৰ্টাম ডিপ্ৰেশ্যন বুলি ক'লে আচলতে সেই স্থিতিটো বা সেই কণ্ডিশ্যনটো যিটো সময়ত এগৰাকী মহিলাৰ লগত এটা কেঁচুৱা থকা স্বত্তেও তেওঁৰ মনটো বেয়া লাগি থাকে, অথবা তেওঁৰ মানে মনটো বহুত উগুল থুগুল লাগে আৰু বিৰাট খেলি মেলি লাগে, কিন্তু বেছিভাগ সময় আচলতে তেওঁৰ মনটো বেয়াই লাগি থাকে। এতিয়া প্ৰথমে আহিছোঁ ইয়াৰ কাৰণটো কি। এনেকুৱা স্থিতি বহুত মহিলাৰে হয়, আৰু ইয়াৰ প্ৰথম কথাটোৱে আহিছোঁ ইয়াৰ কাৰণটো কি, কিয় কাৰণে এই পষ্ট পাৰ্টাম ডিপ্ৰেশ্যনটো হয়। প্ৰথম কাৰণটোৱে হৈছে যে পষ্ট পাৰ্টাম মানে ডেলিভাৰীৰ পিছত বা এটা কেঁচুৱা জন্ম দিয়াৰ পিছত এগৰাকী মহিলাৰ শৰীৰত বিভিন্ন ধৰণৰ কিছুমান সাল সলনি হয়, আৰু সেইটো মেইনলি কেমিকেল কিছুমান চেঞ্জেছ হয় বা হৰমনেল চেঞ্জেছ হয়। অৱস্থাত এগৰাকী মহিলাৰ দেহত বা ব্লাড ষ্ট্ৰীমত প্ৰচুৰ পৰিমাণে দুটা হৰমন থাকে, যাৰ নাম হৈছে প্ৰজেষ্টেৰন আৰু ইষ্ট্ৰজেন। এই দুটা হৰমন প্ৰচুৰ পৰিমাণত থাকে, আৰু যেতিয়া ডেলিভাৰী হৈ যায় তেতিয়া এই হৰমন দুটা মানে ক্ৰমান্বয়ে আচলতে কমি নাহে, হঠাতে তাহাঁতৰ এই দুটা হৰমনৰ লেভেলছটো কমি আহে। আৰু তাৰ ফলত কি হয়, যিহেতু এইটো ড্ৰাষ্টিক ড্ৰপ ডাউন হ'ল এই হৰমনছৰ, সেইবাবে কি হয় বিভিন্ন ধৰণৰ কেমিকেল চেঞ্জেছ হয়, যিটো এগৰাকী মহিলাৰ ব্ৰেইনত ট্ৰিগাৰ কৰে। আৰু ব্ৰেইনত ট্ৰিগাৰ কৰাৰ ফলত কি হয়, তেওঁ অকণমান মানে ইম'শ্যনেল এটা ব্ৰেকডাউন হয়, আৰু সেইটোকে আচলতে তেওঁ নিজে বুজিব নোৱাৰি আচলতে সেইটো তেওঁৰ এক্টিভিটিছবিলাকত ৰিফ্লেক্ট কৰে। 2 নম্বৰ কাৰণটোৱে হৈছে আমি সকলোৱে জানো টোপনি ক্ষতি হ'লে মানুহ অলপমান খিংখিঙীয়া হয়েই, আৰু এটি শিশুৰ লগত বা একদম নতুনকৈ জন্ম হোৱা এটি কেঁচুৱাৰ লগত কিমান টোপনি ক্ষতি কৰিব লগা হয়, বা কেঁচুৱাটোৰো এটা বায়'লজিকেল ক্লকটো নিমিলে, আৰু সেইবাবে কি হয় এগৰাকী মাতৃৰ বা নতুনকৈ মাতৃ হোৱা এগৰাকী মহিলাৰ মানে ডেলিভাৰীৰ সময়ৰ যিখিনি তেওঁৰ ফিজিকেল বডিত যিখিনি ফিজিকেল চেঞ্জ হৈছে, বা যদি তেওঁ চি ছেকশ্যনৰ বিষবিলাকেই হওক, বা নৰ্মেল ডেলিভাৰীৰ পিছতো যিখিনি বডিৰ যিখিনি বিষ হয়, সেই বিষৰ লগতো তেওঁ আচলতে টোপনিটো আচলতে কম্প্ৰমাইজ কৰিব লগা হয়। আৰু তাৰপিছতে কি হয়, তেওঁৰ সেই মনৰ কেনেকুৱা ধৰণৰ স্থিতি কিছুমান মানে দেখা পোৱা যায়, আৰু সেইখিনি মানে তেওঁ আচলতে ধৰিব নোৱাৰে যে তেওঁৰ লগত কি হৈ আছে, আচলতে তেওঁৰ মনটো কিয় তেনেকৈ বেয়া লাগি আছে। এতিয়া আহিছোঁ পষ্ট পাৰ্টাম ডিপ্ৰেশ্যনৰ লক্ষণসমূহলৈ। এটা কথা মন কৰিবলগীয়া যে পষ্ট পাৰ্টাম ডিপ্ৰেশ্যনটো কোনো ৰোগ নহয় বা কোনো এটা বেমাৰ নহয় বা এইটো এটা ডিজিজ নহয়। এইটো মাথো এটা কণ্ডিশ্যন হয়, এটা স্থিতি হয়, যিটো টেম্পৰেৰী হয় আৰু যিটো পাৰ্মানেণ্ট একেবাৰে নহয়। গতিকে অলপমান সময় দিলে আৰু আমি ভালদৰে সেই ছিটুৱেশ্যনটো বুজি পালে আচলতে আমি ইয়াৰ সমাধান উলিয়াব পাৰোঁ। প্ৰথমে আহিছোঁ লক্ষণসমূহলৈ। প্ৰথম লক্ষণটোৱে হৈছে এনজাইটি, মানে তেওঁ সৰু সৰু কথাত মহিলাগৰাকী এক্সাইটেড হৈ পৰে, সৰু সৰু কথাত তেওঁ খঙাল হৈ পৰিব পাৰে, আৰু তেওঁ মানে অলপ বেলেগ ধৰণৰ এটা ৰিয়েকশ্যন দিব পাৰে। দ্বিতীয় চিমটমটোৱে হৈছে যে এক্সট্ৰিমলি ল' ফিলিং, তাৰমানে তেওঁৰ মনটো একেবাৰে বেয়া লাগি থাকে। সাধাৰণতে ঘৰৰ পৰিৱেশটো কি হয়, এটা কেঁচুৱা নতুন এগৰাকী সদস্য অহাৰ পিছত ঘৰৰ পৰিৱেশটো খুব ভাল হৈ থাকে, কিন্তু মনৰ ভিতৰত আচলতে সেই মাতৃগৰাকীৰ এটা মানে বেয়া ফিলিংহে হৈ থাকে আচলতে। আৰু কিছুমান এনেকুৱাও লক্ষণ থাকে যে কেঁচুৱাটো তেওঁ কিবা কাৰণে তেওঁ দুখ পোৱাই দিব নেকি, বা কেঁচুৱাটো কিবা হৈ যাব নেকি, তেনেকুৱা ধৰণৰ কিছুমান তেওঁৰ মনত কিছুমান ভাৱ উদয় হয়, আৰু সেইবাবে তেওঁ এনি টাইম মানে বেয়া এটা ভাৱ চিন্তাধাৰাত তেওঁ থাকে।
এনেকুৱা বহুতসমূহ চিমটমছে আছে, লক্ষণ আছে। মই কেইটামানহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু কিছুমান এনেকুৱা লক্ষণো আছে যিটো এক্সট্ৰিম লেভেল অফ পষ্টপাৰ্টাম বুলি কয়। আৰু তেনেকুৱা অৱস্থাত কি হয়, এগৰাকী মহিলাৰ কিছুমান ছুইচাইডেল টেণ্ডেঞ্চিও আহে। তাৰমানে তেওঁ এনেকুৱা এটা বোধ হয় যে মই আৰু ইয়াত থাকি যে মানে এই পৃথিৱীত থাকি মোৰ লাভ নাই, মই আচলতে মৰি যোৱাই ভাল। গতিকে তেনেকুৱা কণ্ডিশ্যনত কি কৰিব লাগে, তেওঁ ইমিডিয়েটলি নিজে ছিটুৱেশ্যনটো বুজি পালে এগৰাকী থেৰাপিষ্ট বা মানে এজন মেডিকেল প্ৰেক্টিশ্যনাৰৰ ওচৰত যাব লাগে আৰু তেওঁৰ গোটেই সমস্ত যিটো তেওঁৰ প্ৰব্লেম হৈ আছে সেইটো ডিছকাছ কৰিব লাগে। পষ্টপাৰ্টাম ডিপ্ৰেশ্যনটো বহুত দীঘলীয়া নহয়, যিহেতু মই কৈছোঁৱেই এইটো এটা স্থিতি হয়। গতিকে পষ্টপাৰ্টাম ডিপ্ৰেশ্যনটো মেক্সিমাম ডেলিভাৰীৰ পিছত মেক্সিমাম 2 বা 3 উইকছৰলৈকে থাকে। আৰু তাৰপিছত যদি এগৰাকী মহিলাই এইটো অনুভৱ কৰিছে যে মোৰ এই বেয়া লগাটো বাঢ়ি গৈ আছে, ক্ৰমান্বয়ে বাঢ়ি গৈ আছে, কমি যোৱা নাই, তেতিয়া কিন্তু তেওঁ এজন মেডিকেল প্ৰেক্টিশ্যনাৰ বা এজন চাইকেট্ৰিষ্ট বা এজন থেৰাপিষ্টৰ ওচৰ কাষ চাপিব লাগে। আৰু শেষত আহিছোঁ ইয়াৰ প্ৰিকশ্যন অথবা ইয়াৰ ট্ৰিটমেণ্টৰ বিষয়ে। পষ্টপাৰ্টাম ডিপ্ৰেশ্যনটো যিহেতু এটা পাৰ্মানেণ্ট কণ্ডিশ্যন নহয়, এইটো এটা টেম্পৰেৰী কণ্ডিশ্যন। গতিকে যি সময়ত সেই মহিলাগৰাকীৰ মনটো বেয়া লাগি আছে বা তেনেকুৱা এটা তেওঁৰ পৰিস্থিতি তেওঁৰ মনত উদয় হৈ আছে, সেই সময়ত আচলতে তেওঁৰ মেণ্টেল ছাপৰ্টৰহে প্ৰয়োজন। আৰু তেওঁ যিমান মেণ্টেল ছাপৰ্ট পায় আৰু যিমান কেয়াৰ পায় আৰু যিমান মৰম পায় তেওঁ ফেমিলি মেম্বাৰ্ছৰ পৰা, পৰিয়ালৰ সদস্যৰ পৰা অথবা তেওঁৰ নিজৰ পাৰ্টনাৰজনৰ পৰা, হাজবেণ্ডৰ পৰা, সিমানে আচলতে তেওঁ নিজকে ঠিক কৰিব পাৰে বা নিজকে হিল কৰি উঠিব পাৰে। গতিকে ট্ৰিটমেণ্ট বুলি ক'বলৈ গ'লে আচলতে তেনেকুৱা একো নাই। সেইটো সময় আচলতে নিজে পাৰ হৈ যাব, যিমান সময় গতি কৰিব আৰু যিমান কণমানিটিৰ লগত তেওঁৰ এটেচমেণ্টটো বাঢ়ি যাব, ক্ৰমান্বয়ে পষ্টপাৰ্টাম ডিপ্ৰেশ্যনটো কমিয়ে আহে। অলপমান মহিলাগৰাকীয়ে যদি নিজে সময়টো লয়, তেওঁ নিজে বুজি উঠিব আৰু এই প্ৰব্লেমবিলাক নিজে ছল্ভ হৈ আহিব। আৰু এইটো সঁচা কথা যে পৰিয়ালবৰ্গ বা পৰিয়ালৰ সদস্যসকলে যদি তেওঁক মেণ্টেল ছাপৰ্ট দিয়ে বা তেওঁক এটা ইম'শ্যনেল ছাপৰ্ট দিয়ে আৰু তেওঁ নিজৰ পাৰ্টনাৰ অথবা তেওঁৰ নিজৰ হাজবেণ্ডৰ পৰা যদি সেই ছাপৰ্টকণ পায়, এই সময়খিনি ভালদৰে আচলতে পাৰ হৈ যায়। এটা কথা আছে, দিছ টু শ্বেল পাছ। গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকেও এই কথাখিনি বুজি পালে আচলতে আপোনালোকে আন মহিলাসকলকো এই কথাখিনি আচলতে তেওঁ অৱগত কৰিব পাৰিব। আজিলৈ আহোঁ তেন্তে, ধন্যবাদ।